নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ বিহাৰৰ পাছত এইবাৰ অসমতো ভোট চুৰিৰ ঘটনা সংঘটিত হৈছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ নামত অসমত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে চাঞ্চল্যকৰ তথ্য অচিনাকি লোকৰ নামেৰে ভৰিছে অসমৰ ভোটাৰ তালিকা ভোটাৰ লিষ্টত এই বিসংগতি দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ কেইবাটাও ঘৰৰ ঠিকনাত সন্নিৱিষ্ট হৈছে অচিনাকি লোকৰ নাম আজিৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ বাতৰি অনুসৰি দীঘলীপুখুৰী পাৰত থকা আব্দুল মুনিন চৌধুৰীৰ অজ্ঞাতে তেওঁৰ ঘৰৰ ঠিকনাত সন্নিৱিষ্ট হ'ল 4 অচিনাকি লোকৰ নাম বিহাৰত যি ভয়ংকৰ ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছিল বিৰোধীয়ে ঠিক সেই সময়তেই বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ভোটাৰ লিষ্টত অচিনাকি লোকৰ নাম সোমাইছে বুলি চাঞ্চল্যকৰ বাতৰি প্ৰকাশ পাইছে আজিৰ অসমীয়া প্ৰতিদিন কাকতত আন এটা গুৰুত্বপূৰ্ণ খবৰ 2026 চনলৈ হাজু হৈ পৰিছে কংগ্ৰেছ দল 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে যুদ্ধকালীন প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলৰ আগন্তুক নিৰ্বাচনৰ বাবে অসমসহ 4 ৰাজ্যত স্ক্ৰিনিং কমিটি গঠন কৰিছে কংগ্ৰেছ দলে সাংসদ প্ৰিয়ংকা গান্ধীক অধ্যক্ষ হিচাপে লৈ গঠন কৰা হৈছে অসমৰ স্ক্ৰিনিং কমিটি সপ্তগিৰি শংকৰ উলাকা ইমৰান মাছুদ আৰু ডক্টৰ চিৰুভুল্লা প্ৰসাদক সদস্য হিচাপে লৈ গঠন কৰা হৈছে সমিতি AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই গঠন কৰি দিয়ে এই স্ক্ৰিনিং কমিটি অসমৰ লগতে কেৰালা তামিলনাডু পুডুচেৰী আৰু পশ্চিম বংগৰ বাবেও গঠন কৰা হৈছে এই বিশেষ কমিটি মুঠতে 26 চনৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰতা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলৰ 5টা সংকল্পৰ সৈতে 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল অৱতীৰ্ণ হ'ব বুলি ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ 2026 চনৰ নিৰ্বাচনত বিজেপিৰ টাৰ্গেট 103টা সমষ্টি 26ৰ নিৰ্বাচনত বিজেপিৰ টাৰ্গেট 103টা আসন 103টা সমষ্টিত নিৰ্বাচন খেলিব ভাৰতীয় জনতা পাৰ্টিয়ে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 22টা সমষ্টিত আমি নিৰ্বাচন খেলিলেও নিজকো বুলি ব্যৰ্থতা প্ৰকাশ কৰিছে 103টাৰ ভিতৰত কিমানটা সমষ্টিত জিকু ৰাইজে জানে 26ত নতুন মুখৰ যুৱ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব বহুকেইটা সমষ্টিত প্ৰতীকী ফাইট হ'ব বুলি ঘোষণা কৰিছে আমি ভালদৰে নিৰ্বাচন খেলিম 26ৰ নিৰ্বাচনক লৈ এইদৰে আজি পুনৰবাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ চাউলৰ দৰে বিনামূলীয়া হ'ব দাইল চেনি আৰু নিমখ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাউলৰ লগতে বিনামূল্য লাভ কৰিব দাইল চেনি আৰু নিমখ 1 টকাও নিদিয়াকৈ আপুনি সংগ্ৰহ কৰিব পাৰিব এই 3 সামগ্ৰী নিৰ্বাচনৰ পিছতেই ফ্ৰীতেই পাব এই 3বিধ সামগ্ৰী 1 তাৰিখৰ পৰা 100 টকাতেই দাইল চেনি নিমখ কিনি আছে হিতাধিকাৰীয়ে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে 26ত যদি বিজেপি জয়ী হয় তেন্তে 26ৰ নিৰ্বাচনৰ পিছত অসমৰ ৰাইজে বিনামূলীয়াকৈ লাভ কৰিব মিঠাতেল চেনি আৰু নিমখ মহিলাসকলে কৈছে আমি কংগ্ৰেছক আঁকিবই নিদিও কংগ্ৰেছে আঁকিলে নিশ্চিতভাৱে এইবোৰ কাম কৰিব নোৱাৰে নকৰে তেওঁলোকে লুঙি ধুতি এইবিলাকতে ব্যস্ত থাকে আমি মহিলাসকলক ধুতি লুঙিৰ বিপৰীতে অৰুণোদয় আঁচনি লাখপতি বাইদেউৰ জৰিয়তে এটা নতুন পৰ্যায়লৈ লৈ গলো এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আঁচনিক লৈ এইদৰে কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ পিপল পালছৰ সমীক্ষা যোৱাকালি প্ৰকাশ কৰা হৈছিল তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেৱব্ৰত শইকীয়াই পিপলছ পালছৰ সমীক্ষা গ্ৰহণ নকৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসম 2.5 কোটি ভোটাৰ 5000 লোকে চেম্পল লৈছে এটা সমষ্টিৰ 40 জন মানুহে মতামত প্ৰদান কৰিছে মই এই সমীক্ষা গ্ৰহণ নকৰো এই সমীক্ষাই বিজেপি দলক সহায় কৰিব পিপলছ পালছৰ সমীক্ষাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ কিদৰে চলিছে ৰাজ্যৰ শিক্ষা ব্যৱস্থা ৰাজ্যত আকৌ বন্ধ হৈছে স্কুল নৱবৰ্ষৰ পহিলা সপ্তাহতেই শিক্ষা ব্যৱস্থাৰ ভয়ংকৰ তথ্য অসমৰ জিলাই কমিছে চৰকাৰী বিদ্যালয়ৰ সংখ্যা ৰাজ্যত আকৌ বন্ধ হ'ল
91খন চৰকাৰী প্ৰাথমিক বিদ্যালয় 25খন জিলাৰ 91খন বিদ্যালয় বন্ধৰ নিৰ্দেশনা কামৰূপ লখিমপুৰ শিৱসাগৰত একত্ৰীকৰণ 10 বিদ্যালয় মাজুলীত 7খন বৰপেটাত 6খন কাছাৰত 6খন বিদ্যালয় হাইলাকান্দিত 5খন শ্ৰীভূমিত 4খন বিদ্যালয় একত্ৰিতন কৰা হৈছে জিলাই জিলাই বিদ্যালয় বন্ধক লৈ এতিয়া খুব দেখিবলৈ পোৱা গৈছে ৰাইজৰ অন্য এটা খবৰ এখন গণতান্ত্ৰিক দেশত সকলো লোকৰে কোৱাৰ অধিকাৰ থাকে খচৰাত আপত্তি আৰু সন্দেহ থকা প্ৰতিগৰাকী লোকেই 22 জানুৱাৰী তাৰিখৰ আগত নিৰ্বাচন আয়োগক অভিযোগ দিব পাৰিব ভোটাৰ তালিকাৰ খচৰাত আপত্তি থকা লোকসকললৈ নিৰ্বাচন আয়োগৰ নিৰ্দিষ্ট তাৰিখৰ ভিতৰত অভিযোগ দিয়াৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ অসমত যি ভোটাৰ তালিকা প্ৰকাশ পাইছে সেই ভোটাৰ তালিকাক লৈ বিতৰ্ক হৈছিল আৰু বিতৰ্কৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী খবৰ 26ৰ নিৰ্বাচনৰ পূৰ্বে অগপৰ শক্তি প্ৰদৰ্শন অসম গণ পৰিষদে এইবাৰ শক্তি প্ৰদৰ্শন কৰিছে 26ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি দেখিবলৈ পোৱা গৈছে অসম গণ পৰিষদৰ বিভিন্ন দল সংগঠনৰ 3 শতাধিক সদস্যই একেলগে যোগদান কৰিছে অগপ দলত কংগ্ৰেছৰ এজন স্থানীয় প্ৰভাৱশালী নেতাৰো অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান চাবুৱা লাখুৱাল সমষ্টিত অগপৰ এই বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ টিকট কৰ্তন হ'ব বিজেপিৰ 20 মন্ত্ৰী আৰু বিধায়কৰ ঘোষণা কৰা হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ঘোষণা 26ৰ নিৰ্বাচনক লৈ বিজেপিৰ ভিতৰ চৰাত আৰম্ভ হৈছে কাজিয়া এবাৰ টিকট কৰ্তন হ'ব বিজেপিৰ প্ৰায় 20 গৰাকীকৈ মন্ত্ৰী আৰু বিধায়কৰ তালিকাত আছে বিজেপিৰ বহু হেভিৱেইট নেতা বহু জ্যেষ্ঠ নেতাৰো নাম কৰ্তন কৰাৰ সম্ভাৱনা কোনে এইবাৰ নাপাব পাৰে টিকট কাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত তাক লৈ প্ৰকাশ পাইছে তথ্য টিকট কৰ্তন হ'বলগীয়া বিধায়কৰ তালিকা এই মুহূৰ্তত আহি পৰিছে টিকট নাপাব পাৰে মাজুলীৰ ভৱনগাম বিহপৰিয়াৰ বিধায়কে বিশ্বনাথৰ প্ৰমোদ বৰঠাকুৰ ভৱানীপুৰৰ ফণী তালুকদাৰো আছে চৰ্চাত 20 গৰাকী মন্ত্ৰী বিধায়কে নাপাব টিকট আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ আমেৰিকাৰ আক্ৰমণত তছনছ ভেনিজুৱেলা বৰ্তমানলৈ নিহত 40ৰো অধিক লোক আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকত তছনছ হৈ পৰিছে ভেনিজুৱেলা বেয়াৰ ফালে ডাল খাইছে ভেনিজুৱেলাৰ সামগ্ৰিক পৰিস্থিতি বৰ্তমান পৰ্যন্ত ভেনিজুৱেলাত মৃত্যু 40তকৈও অধিক নাগৰিকৰ পত্নীসহ মাদুৰো বৰ্তমান আমেৰিকাৰ জিম্মাত আমেৰিকাত অনা হৈছে ৰাষ্ট্ৰপতিক তৈল ভাণ্ডাৰ দখলৰ লক্ষ্যৰে ভেনিজুৱেলা আক্ৰমণ আমেৰিকাৰ সৌদি আৰবতকৈও বেছি তেল উৎপাদন হয় ভেনিজুৱেলাত ভেনিজুৱেলাৰ ভূগৰ্ভত এতিয়াও মজুত 3 বিলিয়ন বেৰেল তেল প্ৰতিদিনে উৎপাদন হয় 10 লাখ বেৰেল তেল আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকত মুঠতে তছনছ হৈ পৰিছে ভেনিজুৱেলা ইতিমধ্যেই পত্নীসহ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক বন্দী কৰি ৰাখিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে অন্য এটা খবৰ এটা জৰুৰী খবৰ আপুনি কৃষক পঞ্জীয়ন কৰালেনে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কৃষক পঞ্জীয়ন নকৰা লোকৰ নাম কৰ্তন হ'ব পাৰে PM কিষাণ আঁচনিৰ পৰা কৃষকৰ বাবে অনা অন্যান্য চৰকাৰী আঁচনিৰ পৰাও হ'ব লাগিব বঞ্চিত PM কিষাণৰ 22 নং কিস্তিৰ ধন বিতৰণৰ পূৰ্বেই কৃষকৰ বাবে এই ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আজি এই যোগাযোগ কৰক কৃষক পঞ্জীয়নৰ বাবে সংশ্লিষ্ট গাঁও পঞ্চায়তৰ সৈতে বা ৱেবছাইটত গৈও আপোনালোকে পঞ্জীয়ন কৰিব পাৰিব উত্তৰ প্ৰদেশৰ চৰকাৰে কৃষকৰ সুবিধাৰ বাবে মুকলি কৰিছে বিশেষ এপ কৃষকসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ আধাৰ কাৰ্ড পান কাৰ্ড আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম আধাৰ কাৰ্ড আৰু সক্ৰিয় ফোন নম্বৰৰ জৰিয়তে আজিয়েই কৰি লওক পঞ্জীয়ন আপুনি কৃষক পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতেও কৰিব পাৰিব আপুনি যোগাযোগ জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে কৃষক পঞ্জীয়ন হোৱাৰ পিছতেই লাভ কৰিব চৰকাৰৰ ফালৰ পৰা বহু ধৰণৰ সুবিধা অন্য এটা খবৰ 26ত বিজেপিয়ে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিব কিমান সঁচা হ'ব পিপল পালছৰ সমীক্ষা তাক লৈ এতিয়া ৰাজ্যত চলিছে ব্যাপক চৰ্চা যোৱাকালি পিপল পালছৰ ফালৰ পৰা এক্সিট পোল প্ৰকাশ কৰি কোৱা হৈছিল যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পুনৰবাৰ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব অসমত কিন্তু ইয়াক লৈ এতিয়া চৰ্চা চলিছে বহুতে কৈ আছে এক্সিট পোল মিছা হ'ব বহুতে কৈ আছে এক্সিট পোল সঁচা হ'ব আপোনাৰ মতে 2026 চনৰ বিধানসভা নিৰ্বাচনত
নিৰ্বাচনত কোনটো দল জয়ী হৈ অসমত পুনৰ চৰকাৰ গঠন কৰিব কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক। এটা ব্ৰেকিং নিউজ 9 জানুৱাৰী তাৰিখে অসম বন্ধৰ ঘোষণা কৰা হৈছে। গাঁৱে গাঁৱে বিজেপিৰ বিৰুদ্ধে এতিয়া অভিযান। 9 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা। 12 ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিব সমগ্ৰ অসম। চৰকাৰী প্ৰতিবেদনক লৈ অসন্তুষ্ট আক্ৰাছু। জনজাতিকৰণ বিধেয়কক ভেকু ভাওনা বুলি আখ্যা দিছে আক্ৰাছুৱে। 7 জানুৱাৰীৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী আক্ৰাছুৰ। ৰাইজক আভুৱা ভাৰি থকা ৰাজনীতি বন্ধ কৰিবলৈ দাবী। নিৰ্বাচনৰ পূৰ্বে কোনো জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰা নাছিল বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। এইবুলি মুখ্যমন্ত্ৰী দিয়া বক্তব্যক ধিক্কাৰ। 9 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে। বাগানে বাগানে এতিয়া বিজেপিৰ বিৰুদ্ধে অভিযান চলাব আক্ৰাছুৱে। বিজেপি হটাও অসম বচাও অভিযান চলাব আক্ৰাছুৱে।